গাইজ গুড মৰ্ণিং ৰাতিপুৱা চাহ খাই কামত লাগি গৈছোঁ মানে বেডৰুমটো চাফা কৰি আছোঁ ইমানেই লেতেৰা হৈ গৈছে নহয় আৰু ঈদো আহি পালেহি কৰিবতো লাগিব ঈদৰ চাফ চাফাই আৰম্ভ কৰি দিছোঁ আজি বেডৰুমটো কৰিম কালিলৈ পাকঘৰটো কৰিম কাৰণ এদিনে কৰিবলৈ অলপ টান লাগে ন অকলে কৰিলে যি কি নহওক এয়া মই চাফা কৰি আছোঁ চাৰিওপিনে যে ইমানেই মাকৰা হৈ গৈছে নহয় কেইদিন পিছে পিছে চাফা কৰোঁ তথাপি ইমান লেতেৰা হৈ যায় যি কি নহওক চাফা কৰি আছোঁ আৰু কাপোৰখিনি যিখিনি লেতেৰা হৈ যাব গোটেই ধুই দিম চাফ চাফাই কৰা হৈ গৈছে দেখিছে নহয় চাৰিওপিনে চাফ চাফাই কৰা হৈ গৈছে মই 11টা মানত কাম ধৰিছোঁ এতিয়া 1টা মান বাজি গৈছে এতিয়ালৈকে কিন্তু ৰান্ধা বঢ়া হোৱা নাই এতিয়া মই ৰান্ধা বঢ়া কৰিম আৰু দেখিছে নহয় চাৰিওপিনে একেবাৰে চকচকীয়া কৰি লৈছোঁ ইপিনে বেডশ্বীটবিলাক উঠাই মানে তিয়াই থৈছোঁ আৰু মানে যিবিলাক ধোৱা আছিল সেইবিলাক পাৰি দিছোঁ ৰুমটো মোচা নাই একেবাৰে ৰান্ধি দুটা ৰুমে মুচি ল'ম পাকঘৰ আৰু বেডৰুমটো ইপিনে দেখিছে নহয় দুপৰীয়া ৰান্ধাৰ কাৰণে মাছ লৈ আহিছে দুই ধৰণৰ মাছখিনি ধুই লৈছোঁ ডাঙৰ মাছ কাটা আছে কচু কাটি লৈছোঁ ভাজি বনাবৰ কাৰণে পুঠি মাছ লৈ আহিছে ফ্ৰাই কৰিম বাহিৰত কিন্তু কেনকেনীয়া বৰষুণ পৰি আছে ইপিনে মই কচু ভাজিটো বহাই দিছোঁ পাঁচফোৰণ আৰু শুকান জলকীয়া দি কচু ভাজি বনালোঁ ইপিনে জিকা দি মাছ বনালোঁ আৰু কেইপিচমান ফ্ৰাই কৰিছোঁ এয়া দেখিছে নহয় দুপৰীয়া ৰান্ধা বঢ়া হৈ গৈছে মাছ দি জিকা বনালোঁ লগতে কচু ভাজি কেইপিচমান মাছ ফ্ৰাই কৰিছোঁ মানে কেইটামান পুঠি মাছ ফ্ৰাই কৰি লৈছোঁ এতিয়া ৰান্ধা বঢ়া হৈ গৈছে বাচনখিনি ওলাইছে নহয় ধুই ল'লোঁ ধোৱা চোৱা হৈ গৈছে এতিয়া মই ঘৰটো মুচি আছোঁ দুটা ৰুমে মুচি কাপোৰ আছিল নহয় তিয়াই সেইখিনি ধুই ল'ম অকলে কৰিলে নহয় মানে ভাগৰ লাগে সেইকাৰণে মানে বহুত ভাগৰ লাগি গৈছে আজি কাপোৰখিনি ধুই মেলি দিলোঁ এতিয়া মই ভাত খাবলৈ বহিছোঁ এতিয়া কিন্তু 4টা মান বাজে ল'ৰাও আহিছে একেলগে খাব বহিলোঁ ভিডিঅ'টো চাই কেনে পালে কমেণ্টত জনাব।